নমস্কাৰ টাইমিতলৈ স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো গাখীৰত অলপ পানী মিহলি হলেও কিন্তু গৌৰৱ গগৈ যে পাকিস্তানী হয় তাত কোনো ত্ৰুটি নাই এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে গৌৰৱ গগৈ কিন্তু 100% পাকিস্তানী মিল্ক গাখীৰত মানুহে অলপ হলেও পানী ঢালি খায় কিন্তু গৌৰৱ গগৈ 100% পাকিস্তানী মিল্ক ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কথা উল্লেখ কৰিছে গৌৰৱ গগৈ সন্দৰ্ভতো সকলো তথ্য দিব গৌৰৱ গগৈ যে পাকিস্তানী এজেন্ট হয় সকলো সমগ্ৰ অসমবাসীৰ সন্মুখত উন্মোচন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু এতিয়া জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভতে তথ্য পোহৰলৈ অনাৰ সময় গতিকে গৌৰৱ গগৈৰ কথা পিছত হ'ব প্ৰথমতে জুবিন গাৰ্গৰ কথা আৰু কেৱল ইমানেই নহয় শত্ৰুৰ কথা মতে কাম নকৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তানী এজেন্ট সন্দৰ্ভত পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য লৈছে মুহূৰ্তত টাইম এইট বিগ ব্ৰেকিং গৌৰৱ গগৈ 100% পাকিস্তানী গৌৰৱ গগৈক লৈ পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে গাখীৰত মানুহে অলপ হলেও পানী ঢালি খায় কিন্তু গৌৰৱ গগৈ 100% পাকিস্তানী মিল্ক এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কোনো মিহলি নাই গৌৰৱ গগৈ সম্পূৰ্ণ পাকিস্তানী এজেন্ট হয় গৌৰৱ গগৈ সম্পূৰ্ণ পাকিস্তানী এজেন্ট তাত কোনো ভুল নাই গৌৰৱ গগৈ মোৰ ওপৰত কেছ দিলেও মই ভাল পাম গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াই কৈছিল কেছ দিয়াৰ কথা গোচৰ ৰুজু কৰাৰ কথা কিন্তু গোচৰ দিলে মুখ্যমন্ত্ৰীয়ে ভাল পাব বুলি কৈছে জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড মুকলি হ'ব 10 ছেপ্টেম্বৰ পৰিৱৰ্তে 10 জানুৱাৰীত প্ৰতিবেদন দাখিল কৰিলে সলনি নহয় ঘটনাৰ তথ্য একেই থাকিব শত্ৰুপক্ষই ক'লে মই প্ৰতিবেদন দাখিল নকৰো এয়া মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কৈছে শত্ৰুপক্ষই যদি 10 তাৰিখ বিচাৰে তেনেহলে মুখ্যমন্ত্ৰীয়ে 11 তাৰিখ দিম কৈছে শত্ৰুৱে 10 তাৰিখে বিচাৰিলে মই 11 তাৰিখেহে দিম এয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে ডাঙৰ মন্তব্য শত্ৰুৰ মতে নচলে হিমন্ত বিশ্ব শৰ্মা প্ৰথমে জুবিন গাৰ্গ আৰু তাৰ পিছত গৌৰৱ গগৈ প্ৰথমতে সমগ্ৰ অসমবাসীয়ে যিটো জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে কি হৈছিল সেই কথা জানিবলৈহে ইচ্ছুক গতিকে গৌৰৱ গগৈৰ কথা পিছত হ'ব গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ডাঙৰ প্ৰতিক্ৰিয়া আমি পুনৰ জনাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ গৌৰৱ গগৈৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত ইতিমধ্যে এছআইটিয়ে বহু তথ্য ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত দিছে সেই এছআইটিৰ যি প্ৰতিবেদন আছে কেইবা পৃষ্ঠাজোৰা প্ৰতিবেদনত সকলো তথ্য আছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত আৰু এই প্ৰতিবেদনত স্পষ্ট ৰূপত উল্লেখ আছে যে গৌৰৱ গগৈ সম্পূৰ্ণ পাকিস্তানী এজেন্ট হয় গাখীৰত যদি মানুহে অকণমান পানী মিহলাই সেই কথা জানে কিন্তু গৌৰৱ গগৈ 100% পাকিস্তানী মিল্ক হয় গৌৰৱ গগৈ সম্পূৰ্ণ পাকিস্তানী এজেন্ট হয় তাত কোনো ভুল নাই সম্পূৰ্ণ নিশ্চিত কিন্তু এই তথ্য ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদিও 10 ছেপ্টেম্বৰত মুকলি কৰাৰ কথা আছিল 10 ছেপ্টেম্বৰত নকৰিলে কিন্তু 10 ছেপ্টেম্বৰত তথ্য ৰাজহুৱা নকৰিলে বুলিয়ে তথ্য সলনি হৈ নাযায় তথ্য একেই থাকিব মাত্ৰ দিন সলনি হ'ব আৰু সেই দিন আহিব 10 জানুৱাৰীত যদি কংগ্ৰেছে বিচাৰে যদি শত্ৰুৱে বিচাৰে 10 জানুৱাৰীত নকৰিব পাৰে কাৰণ 10 জানুৱাৰীত কংগ্ৰেছৰ মতে বা শত্ৰুৰ মতে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাম নকৰে শত্ৰুৰ মতে কোনো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো শত্ৰুৰ মতে নচলে এয়া গৌৰৱ গগৈ পাকিস্তানী লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আছে আমি মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য এই মুহূৰ্তত আগবঢ়াবলৈ চেষ্টা কৰিম 100% গাখীৰততো অলপ মানুহে পানী ঢালি খায় গৌৰৱ গগৈৰ পাকিস্তানী এজেন্টত পানীও নাই 100% মিল্ক হয় মানে 100% মই যি কৈছো পাক্কা কথা কৈছো আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক কেছ কৰিলেতো ময়ো ভালে পাওঁ কেছ কৰক মোৰ ওপৰত কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম 10 ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছো বুলি ধৰি লওক 10 ছেপ্টেম্বৰত নহয় 10 জানুৱাৰীত দিলো তাৰ পৰাতো কোনো পৰিৱৰ্তনটো একো নহয় মই ক'লো যে 10 ছেপ্টেম্বৰত দিম নিদিলো 10 নৱেম্বৰত দিলো তাৰ পৰা কি ক্ষতি হ'ব পাৰে তেওঁলোকৰ কাৰণে যদি শত্ৰুপক্ষই যদি 10 তাৰিখে বিচাৰে মই 10ত কিয় দিম কওকচোন তেতিয়া মই 11ত দিম না শত্ৰুৱে যি বিচাৰে তাৰ পৰাতো মই মিনিট হ'লেও বেলেগ কৰি দিম শত্ৰুৰ মতে মই চলিম নেকি প্ৰথম জুবিন গাৰ্গ 100% গাখীৰততো অলপ মানুহে পানী ঢালি খায় গৌৰৱ গগৈৰ পাকিস্তানী এজেন্টত পানীও নাই 100% মিল্ক হয় মানে 100% মই যি কৈছো পাক্কা কথা কৈছো আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক
কেছ কৰিলেতো ময়ো ভালে পাওঁ, কেছ কৰক মোৰ ওপৰত, কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম। 10 ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছোঁ বুলি ধৰি লওক, 10 ছেপ্টেম্বৰত নহয় 10 জানুৱাৰীত দিলোঁ, তাৰ পৰাতো কোনো পৰিৱৰ্তনটো একো নহয়। মই ক'লোঁ যে 10 ছেপ্টেম্বৰত দিম, নিদিলোঁ, 10 নৱেম্বৰত দিলোঁ, তাৰ পৰা কি ক্ষতি হ'ব পাৰে? তেওঁলোকৰ কাৰণে যদি শত্ৰুপক্ষই যদি 10 তাৰিখে বিচাৰে মই 10ত কিয় দিম কওকচোন? তেতিয়া মই 11ত দিম না। শত্ৰুৱে যি বিচাৰে তাৰ পৰাতো মই মিনিট হ'লেও বেলেগ কৰি দিম। শত্ৰুৰ মতে মই চলিম নেকি? প্ৰথম জুবিন গাৰ্গ 100%। গাখীৰততো অলপ মানুহে পানী ঢালি খায়। গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই, 100% মিল্ক হয়। তাৰমানে 100% মই যি কৈছোঁ পাক্কা কথা কৈছোঁ। আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক। কেছ কৰিলেতো ময়ো ভালে পাওঁ, কেছ কৰক মোৰ ওপৰত, কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম। 10 ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছোঁ বুলি ধৰি লওক, 10 ছেপ্টেম্বৰত নহয় 10 জানুৱাৰীত দিলোঁ, তাৰ পৰাতো কোনো পৰিৱৰ্তনটো একো নহয়। মই ক'লোঁ যে 10 ছেপ্টেম্বৰত দিম, নিদিলোঁ, 10 নৱেম্বৰত দিলোঁ, তাৰ পৰা কি ক্ষতি হ'ব পাৰে? তেওঁলোকৰ কাৰণে যদি শত্ৰুপক্ষই যদি 10 তাৰিখে বিচাৰে মই 10ত কিয় দিম কওকচোন? তেতিয়া মই 11ত দিম না। শত্ৰুৱে যি বিচাৰে তাৰ পৰাতো মই মিনিট হ'লেও বেলেগ কৰি দিম। শত্ৰুৰ মতে মই চলিম নেকি? প্ৰথম জুবিন গাৰ্গ 100%। গাখীৰততো অলপ মানুহে পানী ঢালি খায়। গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই, 100% মিল্ক হয়। তাৰমানে 100% মই যি কৈছোঁ পাক্কা কথা কৈছোঁ। আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক। কেছ কৰিলেতো ময়ো ভালে পাওঁ, কেছ কৰক মোৰ ওপৰত, কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম। 10 ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছোঁ বুলি ধৰি লওক, 10 ছেপ্টেম্বৰত নহয় 10 জানুৱাৰীত দিলোঁ, তাৰ পৰাতো কোনো পৰিৱৰ্তনটো একো নহয়। মই ক'লোঁ যে 10 ছেপ্টেম্বৰত দিম, নিদিলোঁ, 10 নৱেম্বৰত দিলোঁ, তাৰ পৰা কি ক্ষতি হ'ব পাৰে? তেওঁলোকৰ কাৰণে যদি শত্ৰুপক্ষই যদি 10 তাৰিখে বিচাৰে মই 10ত কিয় দিম কওকচোন? তেতিয়া মই 11ত দিম না। শত্ৰুৱে যি বিচাৰে তাৰ পৰাতো মই মিনিট হ'লেও বেলেগ কৰি দিম। শত্ৰুৰ মতে মই চলিম নেকি? প্ৰথম জুবিন গাৰ্গ 100%। গাখীৰততো অলপ মানুহে পানী ঢালি খায়। গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই, 100% মিল্ক হয়। তাৰমানে 100% মই যি কৈছোঁ পাক্কা কথা কৈছোঁ। আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক। কেছ কৰিলেতো ময়ো ভালে পাওঁ, কেছ কৰক মোৰ ওপৰত, কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম। 10 ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছোঁ বুলি ধৰি লওক, 10 ছেপ্টেম্বৰত নহয় 10 জানুৱাৰীত দিলোঁ, তাৰ পৰাতো কোনো পৰিৱৰ্তনটো একো নহয়। মই ক'লোঁ যে 10 ছেপ্টেম্বৰত দিম, নিদিলোঁ, 10 নৱেম্বৰত দিলোঁ, তাৰ পৰা কি ক্ষতি হ'ব পাৰে? তেওঁলোকৰ কাৰণে যদি শত্ৰুপক্ষই যদি 10 তাৰিখে বিচাৰে মই 10ত কিয় দিম কওকচোন? তেতিয়া মই 11ত দিম না। শত্ৰুৱে যি বিচাৰে তাৰ পৰাতো মই মিনিট হ'লেও বেলেগ কৰি দিম। শত্ৰুৰ মতে মই চলিম নেকি? প্ৰথম জুবিন গাৰ্গ 100%। গাখীৰততো অলপ মানুহে পানী ঢালি খায়। গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই, 100% মিল্ক হয়। তাৰমানে 100% মই যি কৈছোঁ পাক্কা কথা কৈছোঁ। আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক। কেছ কৰিলেতো ময়ো ভালে পাওঁ, কেছ কৰক মোৰ ওপৰত, কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম। 10 ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছোঁ বুলি ধৰি লওক, 10 ছেপ্টেম্বৰত নহয় 10 জানুৱাৰীত দিলোঁ, তাৰ পৰাতো কোনো পৰিৱৰ্তনটো একো নহয়। মই ক'লোঁ যে 10 ছেপ্টেম্বৰত দিম, নিদিলোঁ, 10 নৱেম্বৰত দিলোঁ, তাৰ পৰা কি ক্ষতি হ'ব পাৰে? তেওঁলোকৰ কাৰণে যদি শত্ৰুপক্ষই যদি 10 তাৰিখে বিচাৰে মই 10ত কিয় দিম কওকচোন? তেতিয়া মই 11ত দিম না। শত্ৰুৱে যি বিচাৰে তাৰ পৰাতো মই মিনিট হ'লেও বেলেগ কৰি দিম। শত্ৰুৰ মতে মই চলিম নেকি? প্ৰথম জুবিন গাৰ্গ 100%। গাখীৰততো অলপ মানুহে পানী ঢালি খায়। গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই, 100% মিল্ক হয়। তাৰমানে 100% মই যি কৈছোঁ পাক্কা কথা কৈছোঁ। আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক। কেছ কৰিলেতো ময়ো ভালে পাওঁ, কেছ কৰক মোৰ ওপৰত, কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম। 10 ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছোঁ বুলি ধৰি লওক, 10 ছেপ্টেম্বৰত নহয় 10 জানুৱাৰীত দিলোঁ, তাৰ পৰাতো কোনো পৰিৱৰ্তনটো একো নহয়। মই ক'লোঁ যে 10 ছেপ্টেম্বৰত দিম, নিদিলোঁ, 10 নৱেম্বৰত দিলোঁ, তাৰ পৰা কি ক্ষতি হ'ব পাৰে? তেওঁলোকৰ কাৰণে যদি
শত্ৰুপক্ষই যদি 10 তাৰিখে বিচাৰে মই 10ত কিয় দিম কওকচোন তেতিয়া মই 11ত দিম না শত্ৰুৱে যি বিচাৰে তাৰ পৰাটো মই মিনিট হলেও বেলেগ কৰি দিম শত্ৰুৰ মতে মই চলিম নেকি প্ৰথম জুবিন গাৰ্গ 100% গাখীৰতটো অলপ মানুহে পানী ঢালি খায় গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই 100% মিল্ক হয় মানে 100% মই যি কৈছো পাক্কা কথা কৈছো আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক কেছ কৰিলেতো ময়ো ভালে পাওঁ কেছ কৰক মোৰ ওপৰত কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম 10 ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছো বুলি ধৰি লওক 10 ছেপ্টেম্বৰত নহয় 10 জানুৱাৰীত দিলো তাৰ পৰাটো কোনো পৰিৱৰ্তনটো একো নহয় মই ক'লো যে 10 ছেপ্টেম্বৰত দিম নিদিলো 10 নৱেম্বৰত দিলো তাৰ পৰা কি ক্ষতি হ'ব পাৰে তেওঁলোকৰ